মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে আজমত সুবৰ ভৰ্তি 2024 চনৰ কোশ্চিন পেপাৰখনৰ পৰা সেকেন্ড ফেজৰ ম্যাথছৰ 106 নম্বৰলৈকে মই তোমালোকক কৰি দিছিলো আজি 107 নম্বৰৰ পৰা আৰম্ভ কৰিবলৈ লৈছো কি আছে তোমালোকক চাবা ইয়াত যদি x to the power 5 plus x cube plus 2x plus 1 ক x cube plus x plus 1 ৰে বিভাজ্য কৰা হয় তেন্তে ভাগশেষৰ মাত্ৰা হ'ব ভাগশেষৰ মাত্ৰা কিমান হ'ব এতিয়া তোমাৰ ভাজক চাইছা নহয় ভাজকটো কি আছে তোমালোকৰ x cube plus x plus 1 এটা হল তোমালোকৰ ভাজক ডিভিছৰ যেটাক আমি কওঁ মানে ডিভিছৰৰ মাত্ৰা কিমান আছে 3 হয়না যেহেতু ডিভিছৰৰ মাত্ৰা 3 তেনেহলে ৰিমাইন্ডাৰ অৰ্থাৎ ভাগশেষৰ মাত্ৰা কিমান হ'ব 3 তকৈ সৰু হ'ব লাগিব তেনেহলে কি হ'ব লেছ দেন 3 হ'ব 3 তকৈ সৰু হ'ব লাগিব সকলো সময়ত মনত ৰাখিবা যে ভাগশেষৰ মাত্ৰা ভাজকৰ মাত্ৰাতকৈ সকলো সময়ত কম হয় তেনেহলে কিমান হ'ব অপচনটো কোনটো অপচন ৰাইট এই যে 3 তকৈ কম হয়নে তানে 3 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট 108 টো মই তোমালোকক বুজাই দিছো এতিয়া তোমালোকক কৈ দিবলৈ আহিছো কোশ্চেন নম্বৰ 108 কি লিখা আছে ইয়াত যে 47 স্কয়াৰ প্লাস 43 স্কয়াৰ মাইনাস 2 ইনটু 47 ইনটু 43 মান কিমান হ'ব এটা তোমালোকে চাব পাৰিছা নহয় এটা তোমালোকৰ এনেকে তোমালোকে কবা a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab এটা ফৰ্মুলাত পৰিছে নহয় সেই কাৰণে এটোক আমি কৰিম কি ফৰ্মুলা ইউজ কৰি ইয়াক আমি সলভ কৰিম নহলে কিন্তু বহুত দেৰি লাগিব আচ্ছা কেনেকৈ কৰিম আমি চোৱা আচ্ছা a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab ইয়াৰ ফৰ্মুলাটো কি হয় তোমালোকে জানাই এটা হ'ব a minus b whole square তেনেহলে আমাৰ হ'ব 47 minus 43 তাৰে whole square হয়নে সমান সমান দি লিখিছা তোমালোকে তাৰ মানে তেনেহলে কিমান হ'ব এটা 4 স্কয়াৰ হ'ব 4 স্কয়াৰ মানে 16 অপচনত আছে নে বাৰু আমি চাওঁচোন এই যে 3 নম্বৰ অপচন চাইছা তোমালোকে এইটো হল তোমালোকৰ ৰাইট আনসাৰ নেক্সট কোশ্চেনটো কি আছে Question number 109 এইটো তোমালোকৰ আছে এনেকুৱা এখন ঘৰৰ এটা বৰ্গাকাৰ কোঠালি এটাৰ বেৰৰ দৈৰ্ঘ্য y ফুট আৰু আন এটা কোঠালি আয়তকাৰ ফাইন আয়তকাৰৰ তাৰপিছত যদি আয়তকাৰৰ কোঠালিটো অলপ সৰু কৰিছো ৰবা সুবিধাৰ কাৰণে যদি আয়তকাৰ কোঠালিটো বৰ্গাকাৰ কোঠালিতকৈ 6 ফুট দীঘল কিন্তু 4 ফুট ঠেক হয় আয়তকাৰ কোঠালিটোৰ কালি হ'ব তেনেহলে আয়তকাৰ কোঠালিটোৰ কালি কিমান হ'ব আমাক উলিয়াব লাগে না ফাইন আচ্ছা এতিয়া যদি আয়তকাৰ কোঠালিটোৰ বৰ্গাকাৰ কোঠালিতকৈ 6 ফুট দীঘল চৰবা মই তোমালোকক বুজাই দিছো এটো ফাইন কেনেকৈ কৰিম তেনেহলে দৈৰ্ঘ্য l ইকুৱেল টু কিমান হ'ব বৰ্গাকাৰ কোঠালিটোৰ বাহুৰ দৈৰ্ঘ্য y ইয়াতকে কিমান বেছি বুলি কৈছে ইয়াতকে বেছি কৈছে তোমালোকৰ 3 ফুট দীঘল কিন্তু 4 ফুট ঠেক তেনেহলে দৈৰ্ঘ্য হ'ব তোমালোকৰ y plus 3 আৰু প্ৰস্থ হ'ব তোমালোকৰ y minus 4 তেনেহলে কালি কিমান হ'ব আয়তৰ কালিৰ ফৰ্মুলা তোমালোকে জানা a equal to l into b স্মল বা ক্যাপিটাল দিলে হ'ল তেন্তে l ৰ মান হ'ল তোমালোকৰ y plus 3 আৰু এটোৰ মান হৈছে তোমালোকৰ y minus 4 এতিয়া অপচন কেনেকৈ দিছে এনেকা অপচনত দিছে নহয় আমি কৰিম কি এবাৰ ফৰ্মুলা ইউজ কৰিম
কোনটো ফৰ্মুলা তোমালোকে ইউজ কৰিবা তোমালোকে সিধা সিধিও কৰিব পাৰা পূৰণ কৰি y into y square minus 4y তাৰ পিছত 3y পূৰণ কৰিছো তাৰ মানে 3 into minus 4 minus 12 তেনেহলে কিমান হ'ব ইয়াত y square minus আচ্ছা ইয়াত minus 4 কেনেকৈ হ'ল ঠিক আছে minus 4y plus 3y কিমান হ'ব simply y minus 12 মানে feet square যেহেতু ফুটত আছে নহয় তেনেহলে আমাৰ আনসাৰটো কিমান হ'ব y square minus y minus 12 দেখা যাকচোন অপচনত আছে নে নাই এটো এই যে 3 নম্বৰ অপচনটো তোমালোকে চাব পাৰিছা নহয় 3 নম্বৰ অপচনটো এটো কাৰেক্ট আশা কৰিছো তোমালোকে ভিডিওখিনি বুজি পাইছা অংকবিলাক বুজি পাইছা ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ